নমস্কাৰ বাইদেউ ভণ্টিসকল, আকৌ এবাৰ আহিলোঁ বেলেগ এটা ৰেচিপি লৈ। বেলেগ মানে কি, সেইটোৱেই এয়া ঔটেঙাৰে এয়া সৰু মাছেৰে বনাম ভাবিছিলোঁ, মেষ্টা টেঙা নাপালোঁ। আৰু এই মাছখিনি মই এয়া হৈছে কল পচলা। কল পচলাটো কাটি কিনে পানীত ভিজাই থৈছোঁ। এতিয়া মই অলপ হালধি নিমখ দি কিনে এইটো উহাই ল'ম, পিছে মই অলপ বেলেগকৈ বনাম। ঔটেঙাখিনি কাটি ল'ম। কিবা খাব চাব নোৱাৰা হৈছে, বেমাৰ হৈছে। ভাবিলোঁ টেঙাৰে বনালে খাব পাৰিম নেকি, চাম। কাটিব লাগিব, বন্ধ কৰিব লাগিব। এয়া মই উহাই লৈছোঁ ধুনীয়াকৈ। এয়া পানীখিনি চিপৰাই কেনে মই একদম হাতেৰে কচলাই ল'ম এইটো ভালকৈ। এইটো ঠাণ্ডা হৈ গ'ল, মই হাতেৰে এনেকৈ একদম কচলাই কেনে লৈ লৈছোঁ ধুনীয়াকৈ। তেল গৰম হৈ গ'ল, ফোৰণত দিম মই পাঁচফোৰণ। একদম সৰুকৈ চাই এটা পিঁয়াজ দিলোঁ আৰু নহৰু দিছোঁ একদম সৰুকৈ কাটি কিনে। কেঁচা জলকীয়া, এতিয়া মই এই ইচা মছলাখিনি ইয়াতে ঢালি দিম। 5 মিনিটমান এনেকৈ লৰাই চৰাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত মছলাখিনি মই ঢালি দিম। আমাৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই এই মছলাখিনি দি দিম। এয়া হৈছে আগতে ফ্ৰাই কৰি ৰখা ধনিয়া আৰু জিৰাৰ গুড়া অকণমান ঢালি দিলোঁ। পিছে অকণমান এতিয়া ঢাকি দিম। আমার কল পচলার আঞ্জা একদম রেডি হয়ে গেল। কেনে লাগিছে বাৰু ক'ব। টেঙাটো বনাম এতিয়া মই একেলগে বনাব গ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব। ইফালে আমাৰ টেঙা আঞ্জাটো একদম ৰেডি হৈ গ'ল। পুৰা দেখাব পৰা নাই, বহুত লম্বা হৈ যাব ভিডিঅ'। আপোনালোকৰ কোন টেঙা খাই ভাল পায় ক'ব। আমাৰ দুটা পদৰ আঞ্জা একদম ৰেডি হৈ গ'ল। এয়া হৈছে টেঙা আঞ্জা। কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাই লাইক আৰু কমেণ্ট কৰি গুচি যায়। তো ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব। মই সকলোটো কৰোঁ, অনুৰোধ কৰিলোঁ। ধন্যবাদ।